হেল্ল' গুড মৰ্ণিং ফ্ৰেণ্ডছ। মই অকণমান আজি ভাবিলোঁ যে টেন্সৰ বিষয়ে দুই এটামান কথা কওঁ। বহুত কিছুমান ফেচবুকত হেৰি কৰি আছে, ক্লাছ দি আছে। তথাপিতো মোৰ ফালৰ পৰা মই অকণমান ভাবিলোঁ যে জনা কথাটো মানুহক শিকাই দিয়াটো ভাল বা জানিবলৈ দিয়াটো নিশ্চয় ভাল, নহয় জানো? সেইটো কাৰণতে মই ক'বলৈ ওলালোঁ অকণমান। টেন্স মানেনো কি? TENS। টেন্স মানে যদি আমি গ্ৰামাটিকেলি আমাৰ ইংলিছ গ্ৰামাটিকেলি যদি যাবলৈ মানে শিকিবলৈ হয়, টেন্সৰ কথা হৈছে সেইটো হৈছে কাল, যিটোৱে তাৰমানে কি কৰে, ক্ৰিয়াটোক ডেফিনিটকৈ কয়। ডেফিনিটকৈ ক্ৰিয়াটোৰ তাৰমানে ভাৰ্বৰ যিটো টাইমিংটো কয় সেইটোৱে হৈছে কাল। আকৌ ক্ৰিয়া মানেনো কি? ভাৰ্ব, যিটোক কয় ভাৰ্ব মানেনো কি? ক্ৰিয়া, কাম কৰা বা হোৱা বুজালেই ক্ৰিয়া হ'ব। যিকোনো কাম কৰা বা হোৱা যেতিয়া বুজায় সেইটোৱে হ'ব ক্ৰিয়া। আৰু ক্ৰিয়াৰ যিটো টাইমটোক ডেফিনিট কৰি যিটো ক'ব সেইটোৱে হ'ব কাল। গতিকে ভাৰ্ব আৰু টেন্সৰ বিষয়ে আমি এতিয়া শিকিলোঁ, নহয় জানো? ভাৰ্ব হ'ল কাম কৰা বা হোৱা বুজায় যিটো, সেইটোৱে হ'ল ভাৰ্ব। কাম যিকোনো কাম, যেনেকৈ খোৱা, বোৱা, শোৱা, ধোৱা, খেলা, এইবিলাক যিকোনো কাম হ'লেই তাৰমানে কি হয়, সেইটো ক্ৰিয়া হ'ব, ভাৰ্ব হ'ব। আৰু টেন্স, ক্ৰিয়াৰ যিটো সময়টোক ডেফিনেটলি যে ক'ব সেইটোৱে হৈছে টেন্স। আৰু সেই টেন্সটো হৈছে আমাৰ তিনি প্ৰকাৰৰ ইংলিছত। যেনেকৈ প্ৰাইমাৰী আমি তিনিটা পাওঁ, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। প্ৰেজেণ্টটোক অসমীয়াত কয় বৰ্তমান কাল, তাৰপিছত পাষ্ট টেন্স হ'ল ভূতকাল বা অতীতকাল, আৰু ফিউচাৰ টেন্স হ'ল আপোনাৰ ভৱিষ্যৎকাল, নহয় জানো? গতিকে এই হৈছে প্ৰাইমাৰী তিনিটাই টেন্স থাকে। তাৰে ভিতৰত আকৌ যিটো প্ৰাইমাৰী আছে সিহঁতৰ আকৌ চাৰিটা ভাগ থাকে আকৌ। যেনেকৈ প্ৰেজেণ্ট টেন্সত প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেকৈ পাষ্টৰো থাকিব, ফিউচাৰৰো থাকিব। গতিকে আমি এইখিনি বিষয়ে জানিব লাগে যে টেন্সবিলাক হ'ল এতিয়া তিনি প্ৰকাৰৰ মেইন মানে আমি টেন্স পালোঁ, যিটো প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। এতিয়া প্ৰেজেণ্ট ইনডিফিনিটনো কাক কয় সেইটো জানিব লাগিব। প্ৰেজেণ্ট ইনডিফিনিট হ'বলৈ হ'লে যিবিলাক চিৰন্তন সত্য বাক্য যিবিলাক আছে সেইবিলাক সাধাৰণতে প্ৰেজেণ্ট ইনডিফিনিট হয়। আৰু আমাৰ হেবিচুৱেল যিবিলাক কাম সেইবিলাকো প্ৰেজেণ্ট ইনডিফিনিটেই হয়। যেনেকৈ মই স্কুললৈ যাওঁ, মই ৰাতি হ'লে শুওঁ, মই ভাত খাওঁ, এইবিলাক হৈছে চিৰন্তন সত্যৰ লগতে সেইবিলাক হ'লে হেবিচুৱেলি ট্ৰুথ বুলিও কয়। হেবিচুৱেলি তাৰমানে আমাৰ চৰিত্ৰগত, স্বভাৱসুলভ, চৰিত্ৰগত নহয়, স্বভাৱসুলভ যিবিলাক আমাৰ কাম আছে সেইবিলাককো আমি কি বুলি কওঁ, প্ৰেজেণ্ট ইনডিফিনিট বুলি কওঁ। গতিকে ইয়াতে প্ৰেজেণ্ট ইনডিফিনিট, এতিয়া চেণ্টেন্স এটা পালি তাক প্ৰেজেণ্ট ইনডিফিনিট হয় বুলি কেনেকৈ গম পাম? সেইটো হ'ল দুটা কথা হ'ব লাগিব। এটা হ'ল স্বভাৱসুলভ, হেবিচুৱেল ট্ৰুথ হ'ব লাগিব 1 নম্বৰ। 2 নম্বৰটো হৈছে ইউনিভাৰ্চেল ট্ৰুথ, তাৰমানে চিৰন্তন সত্য কথা। সেইবিলাক হ'লে প্ৰেজেণ্ট ইনডিফিনিট। তাৰে ভিতৰত আকৌ জানিবৰ কাৰণে আকৌ সহজ কৰি দিছোঁ মই। সেই সহজ উপায়টো হ'ল কেনেকুৱা, যেতিয়া ভাৰ্বৰ শেষত যিটো বা ক্ৰিয়া, যিটো আমাৰ ক্ৰিয়াটোৰ শেষৰ শব্দটো যদি উ বা ৱা বতাকাৰে ৱা বা য় যদি থাকে, উ, ৱা আৰু য় যদি হয়, তেনেহ'লে জানিব লাগিব সেই চেণ্টেন্সটো, সেই বাক্যশাৰী তাৰমানে কি হ'ব লাগিব, আমাৰ প্ৰেজেণ্ট ইনডিফিনিট বুলি সকলোৱে জনাটো দৰকাৰ। যেনেকৈ তুমি খোৱা, ইউ ইট, নহয় জানো? তুমি খোৱা, ৱা আছেনে নাই? তেওঁ খায়, য় আছেনে নাই? অন্তস্থ য়। তাৰপিছত মই খাওঁ, উ আছেনে নাই? গতিকে এনেকৈবোৰে হৈছে, এইবোৰে যিবোৰ শব্দ চেণ্টেন্স পাম, এই চেণ্টেন্সবিলাকেই হৈছে আমাৰ কি হয়, প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আৰু নেক্সট আজিলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে ক'লোঁ। বাকী প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ বিষয়ে নেক্সট ক্লাছত মই আপোনালোকৰ লগত যেতিয়া এনেকৈ ইণ্টাৰেক্ট হ'ব সেইটো সময়তে মই আপোনালোকক নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম, নহয় জানো? এতিয়া প্ৰেজেণ্ট ইনডিফিনিটতেই আপোনালোকক কৈ দিলোঁ। গতিকে প্ৰথম কথা হ'ল, আকৌ এবাৰ শুনি লওক যে প্ৰথম কথা হ'ল ভাৰ্ব মানে জানিব লাগিব। ভাৰ্ব মানে কি? ভাৰ্ব মানে হৈছে যিটো ক্ৰিয়া মানে কাম কৰা বা হোৱা বুজালেই ক্ৰিয়া। আকৌ ক্ৰিয়াৰ যিটো সময়টোক নিৰ্দিষ্টভাৱে ক'ব সেইটোৱে হ'ব কাল, তাক কয় টেন্স। আৰু টেন্স প্ৰাইমাৰীলি আমাৰ তিনিটা আছে টেন্স। এটা হ'ল প্ৰেজেণ্ট, তাৰপিছত পাষ্ট, তাৰপিছত হ'ব ফিউচাৰ। আমাৰ অসমীয়াত ক'বলৈ গ'লে বৰ্তমান, অতীত আৰু ভৱিষ্যত, এই তিনিটাই কাল। তাৰে ভিতৰত আকৌ সেই তিনিটা প্ৰাইমাৰী কালৰ পৰাও বা প্ৰাইমাৰী বা টেন্সৰ পৰাও আকৌ চাৰিটা ভাগ পোৱা যায়। যেনেকৈ প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ,
তাৰপিছত পাব প্ৰেজেণ্ট পাৰফেক্ট, তাৰপিছত পাব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। গতিকে আজিলৈ ইমানখিনিয়ে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। গতিকে আপোনালোকৰ যদি সুন্দৰ লাগিছে, ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিছে, তেনেহ'লে আপোনালোকে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, থেংক ইউ ভেৰি মাছ।